নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে গম পাইছে মই সোণাপুৰ আহি আছিলোঁ আজি দেওবাৰ হয় যিহেতু আৰু সোণাপুৰত অগণন মানুহৰ ভিৰ আচলতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে ভাল লাগিছে প্ৰতি দেওবাৰে যে ইমান মানুহ হয় অসমত কোনোকালে অসমত নহয় বিশ্বত কেতিয়াও ক'তো নোহোৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে আমাৰ ইয়াত আৰু ইয়াত জুবিন পুণ্যভূমি হয় আৰু জুবিন পুণ্যভূমিত মানুহ জুবিন প্ৰেমী ৰাইজৰ মানে ভিৰ দেখি পেলাই আপুনি আচৰিত হ'ব মন্দিৰ মছজিদ হওক যিয়ে নহওক ক'তো এনেকুৱা পৰিৱেশ কেতিয়াও সৃষ্টি হোৱা নাই অনাগত দিনত আৰু নহয় কেতিয়াও আগলৈও কেতিয়াও নহয় গতিকে আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষজনৰ পুণ্যভূমিত যি পৰিৱেশৰ সৃষ্টি হয় প্ৰতি দেওবাৰে এইটো এটা বিশ্বত বিৰল আৰু এইটো কেতিয়াও হোৱা নাই অকণমান ইয়াৰ সম্পূৰ্ণ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে ভাল লাগিছে সকলোকে লগ পাইছোঁ আৰু আজি মই আহিছোঁ স্বাস্থ্যটো ইমান ভাল নহয় আজি জাষ্ট আহিছোঁ দেওবাৰ কাৰণে পৰিৱেশটো চাবলৈ আহিছোঁ মইতো আহিয়ে থাকোঁ আপোনালোকে দেখিছে আগতো আহি গৈছোঁ ভিডিঅ'টো একেলগে চাই থাকিব আচলতে এই মুহূৰ্তত সোণাপুৰলৈ আহি পেলাই এটা কথা বাৰে বাৰে অনুভৱ কৰোঁ বাৰে বাৰে এটা কথাই হৃদয়ত খুন্দিয়াই আমাৰ ভাৰতবৰ্ষত যিমান ডাঙৰ ডাঙৰ পুণ্যভূমি আছে যিমান ডাঙৰ ডাঙৰ তীৰ্থস্থান আছে সকলোতকৈ সৰ্বশ্ৰেষ্ঠ তীৰ্থস্থান হ'বলৈ গৈ আছে আমাৰ জুবিন পুণ্যভূমি চাওকচোন কিমান লাখ লাখ চাকি জ্বলি আছে এটা আটাইতকৈ চিন্তা কৰাৰ কথা ইয়াত লাখ লাখ কোটি কোটি চাকি জ্বলি আছে আৰু মই কিন্তু এটা কথা ভাবিছোঁ আচলতে চাকি জ্বলাবৰ কাৰণে ৰাইজক এটা ব্যৱস্থা কৰি দিব লাগে চৰকাৰে নিৰ্দিষ্ট এটা জেগা কৰি দিব লাগে আচলতে য'তেই পাইছে তেওঁলোকে ত'তেই জ্বলাইছে উপায় নাই আগলৈতো যাব নোৱাৰি আৰু এই ঠাইখনলৈ আহিলে দাদাক বিচাৰি পাওঁ তেওঁলোকে চাফা কৰি আছে উপায় নাই চাকি জ্বলাই গৈছে চাফা কৰিব লাগিবই আৰু লাখ লাখ চাকি হৈ গৈছে আৰু এই ঠাইখিনিতে আহি পেলাই দাদাক সদায় বিচাৰি পাওঁ মনটো ভৰি পৰে আজি দাদা মোৰ প্ৰাণত আছে হৃদয়ত আছে আপোনালোকৰ প্ৰতিজন অসমীয়াৰ হৃদয়ত আছে বহুত বেছি ভাল লাগিছে আজি দেওবাৰ দিনটোত বিশেষকৈ চাওক এই পৰিৱেশ চাওক মোৰ পাছফালৰ পৰিৱেশ চাওক গোটেই লোকে লোকাৰণ্য আজি দেওবাৰ দিনটোত প্ৰতিদিনে হয় কিন্তু দেওবাৰ দিনটোত বহুত বেছি মানুহ হয় এটা কথা কেতিয়াবা মন কৰিছেনে বাৰু যেতিয়া আমি এখন শ্মশানলৈ যাওঁ আৰু তাৰ পৰা যেতিয়া ঘূৰি আহোঁ তেতিয়া কিন্তু গা নোধোৱাকৈ আমি ঘৰত কেতিয়াও প্ৰৱেশ নকৰোঁ কিন্তু আমাৰ জুবিন পুণ্যভূমিলৈ যেতিয়া আমি যাওঁ তেতিয়া কিন্তু আমি ঘৰতে গা পা ধুই মনত এটা ভক্তিৰ ভাৱ লৈ হাতত ধূপ ধূনা চাকি বন্তি লৈহে কিন্তু তাত প্ৰৱেশ কৰোঁ আটাইতকৈ আচৰিত যেতিয়া এজন মানুহৰ সৃষ্টিৰে আকাশ চুৱে যেতিয়া এজন মানুহৰ মানৱতাই মানুহক জীয়াই থাকিবলৈ শিকায় আৰু সেইজনে হ'ল আমাৰ ভগৱানৰ পুত্ৰ যাক আমি ভগৱান বুলি আশীষ লৈছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে মই এটা বস্তু দেখাব বিচাৰিছোঁ আজিও এনে বহুত লোক আছে যিসকল অসমৰ গাঁৱে ভূঞে বিভিন্ন প্ৰান্তৰ পৰা চাই থাকে ভিডিঅ' তেওঁলোকে আজিও জুবিন পুণ্যভূমিলৈ আহিব পৰা নাই তেওঁলোকক দেখাব বিচাৰিছোঁ যে বৰ্তমানো আমাৰ জুবিন পুণ্যভূমিৰ পৰিৱেশ চাওক লোকে লোকাৰণ্য হৈ আছে আজিও লাখ লাখ ভক্ত আহি জুবিন অনুৰাগী আহি তেখেতক একাজলি অশ্ৰুৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে দাদাৰ কথা আমি মোবাইলত চাই থাকোঁ বহুত ভাল লাগে যিখিনি কথা কয় একদম বহুত লাইট কথাই কয় এতিয়া আমি এটা বিচাৰোঁ জুবিন দাই ন্যায় পাওঁ বহুত বেছি ধন্যবাদ সদায় মৰম কৰি যাব মোৰ আশীৰ্বাদ কৰিব সদায় কৰিম আচলতে ভাল লাগে যেতিয়া আপোনালোকৰ মৰমবিলাক পাওঁ ধন্যবাদ আচলতে মই চশমাখন পিন্ধি আছোঁ আপোনালোকে ভুল নুবুজিব মোৰ চকুৰ আজি দেখিছে নহয় চকু ফুলি আছে মানে মোৰ এলাৰ্জি প্ৰব্লেম এটা হৈ ইনফেকশ্যন এটা হৈ গ'ল সেইকাৰণেহে পিন্ধি আছোঁ দেই নহ'লে মই চশমাটো পিন্ধি নাহোঁ মানে ক'ব পাৰে ন পাপু একদম চশমা পিন্ধি পুৰা লেভেল দি আছে মই আচলতে সেইকাৰণে চশমা ভুল নুবুজিব দাদাৰ চকুৰ প্ৰব্লেম হৈছে সেইটো কাৰণে চশমাখন পিন্ধি আহিছে হয় উফ এই দৃশ্যটো দেখি যেন বুকুখন ক'ৰবাত খুন্দা মাৰি ধৰিছে হুকে এতিয়াও ক'ব নেকি যে তেওঁ মহাপুৰুষ নাছিল বুলি আচলতে গায়ন বায়নেৰে তেওঁক সকলোৱে স্তুতি কৰি আছে আজিও আমাৰ সমাধিৰ ক্ষেত্ৰত চাওক কি সুন্দৰ এটা পৰিৱেশ মন ভৰি গৈছে আৰু দাদা ইয়াৰ পৰাই চাই আছে দাদা আপুনি য'তেই আছে ভালে থাকক আপোনাৰ চিনেমা হিট হৈছে আৰু চাওক আপোনাৰ সমাধিৰ ক্ষেত্ৰত আপোনাৰ পুণ্য ভিৰ এই ধৰণৰ পৰিৱেশ জয় জুবিন দা মৰম ভাল পোৱা জুবিন দাৰ প্ৰতি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ পাছতেই পুনৰবাৰ অসমতে জন্ম লৈছিল ভগৱানৰ পুত্ৰৰূপে জুবিন গাৰ্গে আৰু তেখেতে বৰ অসমখনক একত্ৰিত কৰি একতাৰ দোলেৰে জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলে আৰু সেয়াই হৈছে জুবিন পুণ্যভূমি
আচৰিত লাগে এটা কথাৰ কাৰণে যে আমি ভগৱানৰ বাবে ন্যায় বিচাৰি হাহাকাৰ কৰিছোঁ, কিন্তু আমি সাধাৰণ মনুষ্য হৈ জানো ভগৱানক ন্যায় দিব পাৰিম? ন্যায় কিন্তু ভগৱানে নিজেই ল'ব তেওঁৰ উপযুক্ত সময়ত। বাৰু যে কি নহওক, ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ। আজি ইয়ালৈ আহিলোঁ, সকলোকে লগ পাইছোঁ আৰু সকলোৰে পৰা ইমানখিনি মৰম পাইছোঁ, গতিকে সকলোৰে ওচৰত পুনৰবাৰ মই চিৰকৃতজ্ঞ হৈ ৰ'ম।